아침 햇살과 모닝콜로 너와 시작하는 하루 마치 내 인생의 포커스가 নমস্কাৰ মই ৰুবুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেললৈ শ্ৰোতা শিক্ষাগুৰুসকল মই শেহতীয়া ভিডিঅ'বোৰত কৈ থকাৰ দৰে নতুন শিক্ষাবৰ্ষৰ পৰা আমাৰ শিক্ষা ক্ষেত্ৰৰ যি বহুল প্ৰয়োগ তাৰ ওপৰত শিক্ষা বিভাগে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু এই ক্ষেত্ৰত আমাৰ শিক্ষাগুৰুসকলৰ যথেষ্ট কৰণীয় আছে কিন্তু আজিৰ এই ভিডিঅ'টোত মই সবাতোকৈ গুৰুত্বপূৰ্ণ যেটো কাম যেটো আমাৰ 1 এপ্ৰিলৰ পৰা নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব গতিকে শিক্ষা ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ যি প্ৰমোচন বা ড্ৰপ বক্স যিখিনি কাম কৰিবলগীয়া আছে সেই কামখিনিৰ বিষয়ে আজি এই ভিডিঅ'টো জনাব বিচাৰিছো গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে আপোনালোকৰ এই ছাত্ৰ-ছাত্ৰীৰ প্ৰমোচন বা ডিমোচন আদি কামবোৰৰ কাৰণে পাছত কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তো ছাত্ৰ-ছাত্ৰীৰ প্ৰমোচনৰ বাবে আমি কৰিবলগীয়া প্ৰথম কামটো হৈছে যে আমি পৰ্টেলত আমাৰ যি বিদ্যালয়ৰ লগইন কৰিব লাগিব হয় মই পুনৰবাৰ কৈছো পৰ্টেলত কৰিব লাগিব আমাৰ যি এপ্লিকেশন আছে এপ্লিকেশনটোত আপোনালোকে প্ৰমোচনৰ কাম কৰিব নোৱাৰে গতিকে পৰ্টেলত আপোনালোকে আমাৰ শিক্ষা ক্ষেত্ৰৰ পৰ্টেলত যি লগইন আইডি আৰু পাছৱৰ্ড আছে সেই পাছৱৰ্ডৰে আপোনালোকে বিদ্যালয়ৰ পৰ্টেলৰ ভিতৰলৈ প্ৰৱেশ কৰিব প্ৰৱেশ কৰাৰ পাছত আমাৰ বিদ্যালয়ৰ যি ড্যাশবোৰ্ড আছে সেই ড্যাশবোৰ্ডখনৰ তলৰ ফালে কিছুমান অপচন আছে আৰু তাতে যেটো আছে ষ্টুডেন্ট ম্যানেজমেন্ট সেই ষ্টুডেন্ট ম্যানেজমেন্টটোতে আমি আমাৰ ছাত্ৰ-ছাত্ৰীৰ যিখিনি প্ৰমোচনৰ কাম সেইখিনি আছে গতিকে আমি সেই ষ্টুডেন্ট ম্যানেজমেন্টটোত আমি ক্লিক কৰি দিম ষ্টুডেন্ট ম্যানেজমেন্টটোত ক্লিক কৰি দিয়াৰ লগে লগে তাতে দেখা পাব আপোনালোকে তলৰ ফালে প্ৰমোচন অৰ ৰিপিটাৰ বুলি আছে তো এই প্ৰমোচন অৰ ৰিপিটাৰ হেতুত আমি ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ যিখিনি ছাত্ৰ-ছাত্ৰী আমাৰ শ্ৰেণী অনুসৰি ছাত্ৰ-ছাত্ৰী সংখ্যাটো ওলাই আহিব ধৰক যদি প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত ক'বলৈ যাওঁ ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে কাষত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এনেকুৱাকে থাকিব আৰু কাষৰ একে খুঁফালে কাষত ৰঙা ভিউ বুলি থাকিব এতিয়া আমাৰ প্ৰথম কামটো হ'ব আমি পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে আমাৰ বিদ্যালয়ৰ পৰা আঁতৰাই ল'ব লাগিব অৰ্থাৎ প্ৰমোচন কৰিব লাগিব কিন্তু যেহেতুকে আমাৰ বিদ্যালয়খন প্ৰাথমিক বিদ্যালয় আমি প্ৰমোচন কৰিব নোৱাৰো কিহৰ কাৰণে আমাৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীটো নাই গতিকে আমি পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ড্ৰপ বক্সত নিব লাগিব তো ড্ৰপ বক্সলৈ নিবলৈ হলে পোনপ্ৰথমে সেই পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাষত যেটো ৰঙা ভিউ বুলি আছে সেই ভিউটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে গোটেই ছাত্ৰ-ছাত্ৰীখিনি আপোনালোকৰ যেজন ছাত্ৰ-ছাত্ৰী আছিল গোটেই কিজনৰ নামটো আহিব আৰু নামটোৰ কাষে কাষে দেখা পাব এটা খালি বগা ঘৰ আছে আৰু ওপৰত এটা খালি বগা বক্স আছে তাত আমি যদি নামটোৰ কাষে কাষে থকা বগা বক্সবোৰত ক্লিক কৰো তেতিয়াহে হেকিটা সিলেক্ট হ'ব কিন্তু একেবাৰে ওপৰৰ ফালে থকা যেটো বগা বক্স আছে খালি বক্স তাত যদি ক্লিক কৰি দিও গুটেখিনি একেলগে সিলেক্ট হৈ যাব আৰু সিলেক্ট হোৱাৰ পাছত সেই ছাত্ৰ-ছাত্ৰীখিনি তলৰ ফালে অপচন আছে দেখা পাব ড্ৰপ বক্স বুলি আছে সেই ড্ৰপ বক্সত ক্লিক কৰি দিয়াৰ লগে লগে ছাত্ৰ-ছাত্ৰীখিনি ড্ৰপ বক্সলৈ গুচি যাব তে মনত ৰাখিব যেটো আমাৰ বিদ্যালয়ৰ একেবাৰে উচ্চতম শ্ৰেণী এমই স্কুলৰ ক্ষেত্ৰত অষ্টম শ্ৰেণী তেনেকুৱা হলে সেই অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলকো ড্ৰপ বক্সত দিব লাগিব তে এটো পাহৰি নাযাব যে ওচৰ যেটো হায়াৰ ক্লাছ সেই ক্লাছটো আমি প্ৰমোচন নকৰো ড্ৰপ বক্সত দিম তাৰ পিছত আহিলে প্ৰমোচনৰ কাম তাৰ পিছত আমি পঞ্চম শ্ৰেণীটো যেহেতুকে খালি কৰি দিলো গতিকে চতুৰ্থ শ্ৰেণীখিনি পঞ্চম শ্ৰেণীলৈ আনিব লাগিব ঠিক একেই প্ৰক্ৰিয়াৰে চতুৰ্থ শ্ৰেণী কিনাৰ থকা ভিউটো আপোনালোকে ক্লিক কৰিব ভিউ ক্লিক কৰাৰ লগে লগে গোটেই ছাত্ৰ-ছাত্ৰীসকল আহিব আৰু তাৰ ওপৰত বাওঁফালে ওপৰৰ খালি বক্সটোত ক্লিক কৰিব গোটেইখিনি ছাত্ৰ-ছাত্ৰী সিলেক্ট হ'ব আৰু তলৰ ফালে দেখিব প্ৰমোট বুলি আছে তো প্ৰমোট বুলি দিলে কোন ক্লাছলৈ প্ৰমোট কৰিব হেতু আপোনালোকৰ অপচন বিচাৰিব আপোনালোকে কোন ক্লাছলৈ প্ৰমোট কৰিব হেতু দি দিব তাৰ পিছত প্ৰমোট ওকে কৰি দিব তো ছাত্ৰ-ছাত্ৰীখিনি আপোনাৰ পঞ্চম শ্ৰেণীলৈ গুচি আহিব ঠিক একেদৰে আমি গোটেই প্ৰক্ৰিয়াটো নিব লাগিব কিন্তু মনত ৰাখিব তলৰ শ্ৰেণীৰ পৰা কামটো আৰম্ভ নকৰিব সদায় ওপৰৰ শ্ৰেণীৰ পৰা আৰম্ভ কৰিব কাৰণ ওপৰৰ শ্ৰেণীখিনি আগবাঢ়ি গৈ থাকিলে তলৰ শ্ৰেণীটো খালি হ'ব আৰু তাৰ তলৰ শ্ৰেণীটো আমি খালি ঠাইটো পূৰণ কৰিব পাৰিম গতিকে এইদৰে আমি আমাৰ
শিক্ষা ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী পুৰণি যিসকল ছাত্ৰ ছাত্ৰী আছিলে সেই পুৰণি ছাত্ৰ ছাত্ৰীসকলক নতুন শিক্ষাবৰ্ষলৈ আমি প্ৰমোচন কৰিব পাৰিম যদি ভিডিঅ'টো ভাল পাইছে তেনেহলে লাইক কৰিব আৰু এটা কমেন্ট কৰিব কাৰণ আপোনালোকৰ এটা লাইক আৰু কমেন্ট দিলে যেটো আমাৰ ইউটিউবৰ এলগৰিথম আছে সেই এলগৰিথমে বুজি পায় যে এই ভিডিঅ'টো মানুহৰ কামত আহিছে গতিকে সকলোকে ধন্যবাদ